আমি বিজেপিৰ কাৰ্যকৰ্তাসকলে ঠিক কৰিছিলো যে আমিও এই সাহায্য অভিযানত যিমান পাৰো আমাৰ দলটোৰ হৈও আমি সহযোগিতা আগবঢ়াম। স্বাভাৱিকভাৱে আমাৰ দলৰ মূল চালিকা শক্তিটোৱে হ'ল 50 লাখ আমাৰ কাৰ্যকৰ্তা। মোৰ ফেচবুক, মোৰ টুইটাৰ একাউণ্ট, বিজেপিৰ ফেচবুক, বিজেপিৰ টুইটাৰ একাউণ্টত আমি আমাৰ দলৰ একাউণ্ট নম্বৰটো ইতিমধ্যে ৰাইজৰ আগত আমি মুকলি কৰি দিছো। যিসকল আমাৰ কাৰ্যকৰ্তাই 2000 টকাৰ তলত সাহায্য দিয়ে, তেওঁলোকে স্থানীয় বিধায়কগৰাকীৰ হাতত এই পুঁজিখিনি তুলি দিব আৰু বিধায়কগৰাকীৰ পৰা দলে এই পুঁজিটো সংগ্ৰহ কৰিব। আনহাতে কোনোবাই যদি ভাবে যে মই পোনে পোনে বেংক একাউণ্টত দিম, বিশেষকৈ 2000ৰ ওপৰত ৰাজনৈতিক দলে নগদ ধন সাহায্য হিচাপে ল'ব নোৱাৰে, এই বেংক একাউণ্টৰ জৰিয়তে আহিব লাগিব। আপোনালোকে আমাৰ বেংক একাউণ্টলৈকে পঠিয়াই দিয়ক। আমি এটা মনতে চিন্তা কৰিছো যে মই আগতেই কলো যে আমি স্কুলবিলাকত 2 লাখকৈ দিয়া, সি এটা কাম। আৰু এটা কাম আছে, এতিয়া আজি আমি ডিব্ৰুগড়, তিনিচুকীয়াৰ পৰা চাফাই কৰ্মীক আমি মাতিছো। মৃতদেহবিলাক পশু পক্ষীৰ মৃতদেহবিলাক যাতে আমি উঠাব পাৰো, যাতে পৰিৱেশটো বেয়া নহয়। কৰবাত আমাক পানীৰ পাম্প লাগিব, পানী উলিয়াবৰ কাৰণে অজস্ৰ পন্থা আছে। এই পন্থাবিলাকৰ ভিতৰত আৰু এটা পন্থা হৈছে যে আই মাতৃসকলক আমি একোখনকৈ মেখেলা চাদৰ দিব পাৰো নেকি। আমাৰ কণ কণ শিশুসকলক আমি একোটাকৈ স্পৰ্টিং গেঞ্জি বা টি চাৰ্ট বা চাৰ্ট এটা দিব পাৰো নেকি। ভাৰতীয় জনতা পাৰ্টীয়ে সিদ্ধান্ত লৈছে যে আমি আমাৰ কাৰ্যকৰ্তাসকলৰ পৰা আৰু আন যোনে যেনেকে আমাক সহায় কৰে, আমি প্ৰায় 12 কোটি টকা যদি সংগ্ৰহ কৰিব পাৰো, আমি 2 লাখ মেখেলা চাদৰ দিব পাৰিম আৰু 2 লাখ চাৰ্ট বা টি চাৰ্ট আমি দিব পাৰিম। আমি চেষ্টা কৰিম অহা সপ্তাহৰ ভিতৰত বা 3-4 দিনৰ ভিতৰত আমি এই সামগ্ৰীবোৰ ক্ৰয় কৰাৰ কাৰণে। আৰু ইতিমধ্যে আপোনালোকে যেতিয়াই কাৰ্যকৰ্তাসকলে যেতিয়া বিচাৰে, তেখেতসকলে আমালৈকে চেক বা বেংক ট্ৰান্সফাৰ কৰি থাকিব পাৰিব। কিন্তু এই আঁচনিটো বা এই কামখিনি আমি বিজেপিৰ কাৰ্যকৰ্তাসকলে কৰিম। আমি আমাৰ পৰিয়ালৰ বাহিৰলৈকে গৈ ধন সংগ্ৰহ নকৰো আৰু কোনো ক্ষেত্ৰতে যাতে এই মোৰ আহ্বানৰ সুযোগ লৈ কতো যাতে দোকান পোহাৰ ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰা নহয়, মই তাৰ বাবে বিজেপিৰ কাৰ্যকৰ্তাসকলক বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম।